আমাৰ অফিচাৰ এতিয়াই গৈ পাব हेलो पुलिस स्टेशन এতিয়া আপুনি আমাক সকলোখিনি খুলি কওকচোন প্ৰকৃততে কি হৈছিল ৰাতি তেতিয়া 11টা মান বাজিছিল লাইট অফ কৰি হৈ দিয়া ৰাতিপুৱা তুমি অফিচত যাব লাগিব আৰু মোৰ কলেজ আছে মকো ৰাতিপুৱা সোনকালে মাতি দিবা ঠিক আছে হ'ব দিয়া কি হল শুনাচোন উঠাচোন উঠা কোনোবা আহিছে চাগে উঠাচোন লাইটটো জ্বলাই লোৱা Pitang yung balik mo eh. Nay, hello. Abe, hotel ni butuh orang nay. Bol, enggak ada bol. Mau busuhan lo boleh mau apna phone kori. Baru, aku ni dok sini bani. Nah, nepa. Mr. Sondu, room ভালকৈ চাবাচোন কিবা প্ৰমাণ থাকিব পাৰে আৰু এটা কাম কৰা এম্বুলেন্সখন আহিলে লাষ্টটো পোষ্টমৰ্টমৰ কাৰণে পঠাই দিয়া ঠিক আছে আৰু ৰুমটো বাহিৰা মানুহ হ'বলৈ নিদিবা ওকে স্যাৰ এনে সকলোখিনি চোৱা হৈছে নে হৈছে বাৰু ইয়াত কি আপোনালোকে অকলে থাকে নেকি আপোনালোকৰ বাকিটো মেলি মোৰ আৰু বিনাৰ ঘৰ ডিব্ৰুগড় বিনাৰ চাকৰি ইয়াৰ বাবে আমি এই ঘৰটো ভাড়া লৈ ইয়াতে আছো মোৰ ডিগ্ৰী কমপ্লিট নোহোৱাৰ বাবে মই ইয়াৰ কলেজত নাম লগাইছো আপুনি ঘৰত খবৰ দিছে নে হয় দিছো কিয় আহি আছে আৰু ডেট বডিটো পোষ্টমৰ্টম কৰা নাই হৈছে কি হৈছে মোৰটো ডকাইতি কেছ দৰে লাগিছে এনে সিম্পল ডকাইতি কিন্তু আমি এটা কথা বুজি নাপালো
আপুনি পুলিচক ফোন নকৰি আমাক মানে CID ফোন কৰিলে যে পুলিচে এসপ্তাহৰ কামটো এবছৰত কৰে মই জানো মোৰ হাজবেণ্ডৰ হত্যাকাৰীক আপোনালোকে অতি সোনকালে বিচাৰি উলিয়াব সেইবাবে মই আপোনালোকক ইনফৰ্ম কৰিছো ওকে আমিও আপোনাক কথা দিলো যিমান সোনকালে পাৰো আপোনাৰ স্বামীৰ হত্যাকাৰীক আমি বিচাৰি উলিয়াম স্যার গোটেশ্বৰৰ টকা সোণৰ অলংকাৰ সকলোখিনি লৈ গৈছে আৰু স্যাৰ বডিটো পষ্টমৰ্টমৰ কাৰণে পঠাই দিয়া হৈছে স্যাৰ ওকে তেতিয়াহ'লে আমি এতিয়া আহো আপুনি এটা কাম কৰিব ৰাতিপুৱা আপোনাৰ গাৰ্জেণ্টক লৈ আমাৰ অফিচলৈ আহিব ঠিক আছে তেতিয়াহ'লে আমি বল May I come in, sir? Oh, yes, come in. Sir, আপুনি যে ৰিপৰ্টখিনি খুজিছিল মই লৈ আহিছোঁ Okay, yeah. ঠিক আছে ছাৰ তেতিয়াহ'লে মই আহোঁ দৰকাৰ হ'লে মোক মাতিব ছাৰ Okay, thank you. আপোনালোকৰ মনৰ অৱস্থা মই গম পাইছো কিন্তু কি কৰিব হত্যাকাৰীক কাৰায়ত্ত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় লাগিবই আচ্ছা কওকচোন আপোনাৰ ল'ৰাটোৰ হত্যাৰ ক্ষেত্ৰত কাৰোবাৰ ওচৰত আপোনাৰ সন্দেহ বা কিবা এটা মোৰ কাৰোবাৰ ওপৰত সন্দেহ নাই ছাৰ কিন্তু তাৰ কোনো বন্ধু বা তেনেকুৱা ধৰণৰ ৰিলেটিভছ বা অইন কোনো তেনেকুৱা ধৰণৰ আপুনি কিবা নাই ছাৰ মোৰ তেনেকুৱা কোনো সন্দেহ নহয় ছাৰ ঠিক আছে ওকে আপোনালোক এতিয়া যাব পাৰে সময়ত দৰকাৰ হ'লে মই আকৌ মাতিম বেয়া নাপাব ওকে থেংক ইউ ঠিক আছে শুনক আপোনাৰ বোৱাৰীক এৰোৱা বস্তুৰ লিষ্টখিনি আৰু গহনাৰ ফটোখিনি লৈ আহিবলৈ ক'ব ওকে স্যাৰ মোৰ হাজবেণ্ডৰ হত্যাকাৰীয়ে কিবা ক্লু পাইছে নেকি আমি চেষ্টা কৰি আছো কিন্তু বৰ্তমানলৈকে একো ক্লু পোৱা নাই বাৰু আপোনাৰ গহনাখিনিৰ ফটো আৰু হেৰুৱা বস্তুখিনিৰ লিষ্ট আনিব কৈছিলোঁ আনিছেনে হয় স্যাৰ আনিছোঁ মিষ্টাৰ সঞ্জু yes sir এই ফটোকেইখন কপি কৰি সকলো জুৱেলাৰী দোকানত পঠিয়াই দিম okay sir বাৰু আপোনাৰ হাজবেণ্ডৰ মোবাইলটো চুৰি হৈছিল নেকি হয় স্যাৰ ঠিক আছে মোবাইল নম্বৰটো দিয়কচোন মিস্টার ডি ইয়েস স্যার এই ফোনটো বর্তমান অন আছে নে নাই চোৱা আৰু যদি আছে তেনেহ'লে ক'ত আছে চোৱা ঠিক আছে স্যার ঠিক আছে স্যাৰ তেতিয়াহ'লে মই আহিব পাৰোঁ ঠিক আছে কিন্তু দৰকাৰ হ'লে আকৌ আহিব লাগিব আহিছোঁ স্যাৰ স্যার ফোনটো অন হৈ আছে ঠিক আছে লোকেশনটো চাই যাৰ হাতত ফোনটো আছে তোমালোকে তাক উঠাই লৈ আহা okay sir
মিষ্টাৰ সঞ্জু তুমি যোনফালে আছা মোবাইলটো সেইফালে আছে তুমি অলপমান আগবাঢ়ি আহা মই গৈ আছোঁ ঠিক আছে স্যার আপনি আগবাড় মই গৈ আছো স্যার গভীর প্রেমত পড়ছে সি ক'ত আছে গমেই নাপায় Excuse me? 076490096 Yes. আচ্ছা তুমি বিনয়ৰ বন্ধু হয় স্যার তুমি তাক ভালদৰে জানা হয় স্যার জানো আচ্ছা ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ সম্পৰ্কে তোমাৰ ধাৰণা কি স্যার ল'ৰাজনটো আগৰ পৰাই স্যার খুবেই ভাল চৰিত্ৰৰ ল'ৰা তুমিতো বিনয়ৰ লগত অফিচত একেলগে কাম কৰা হয় স্যার আচ্ছা অফিচত কাম কৰি থকা অৱস্থাত কাৰোবাৰ লগত শত্ৰুতা বা তেনেকুৱা ধৰণৰ আখেজপূৰ্ণ কথা বাৰ্তা তুমি গম পোৱা নেকি নাই স্যার তেনেকুৱা তাৰ কলেজত কাৰ লগত শত্ৰুতা নাছিল স্যার তুমিতো বিনয়ৰ লগত কলেজত একেলগে পঢ়িছিলা হয় স্যার আচ্ছা কলেজত পঢ়ি থকা অৱস্থাত কোনো ধৰণৰ ছোৱালীৰ লগত ভাল পোৱা বা তেনেকুৱা ধৰণৰ কথা বাৰ্তা তুমি গম পোৱা নেকি নাই স্যার কেতিয়াও তাৰ কোনো ছোৱালীৰ লগত তেনেকুৱা সম্পৰ্ক নাছিল আচ্ছা তুমি এটা কথা কোৱাচোন বিনয়ৰ বিয়াখন তাৰ মৰ্জিমতে হৈছিল নে নাই স্যার বিনয়ে কোৱা মতে তাৰ বিয়াখন তাৰ মৰ্জিমতে হোৱা নাছিল আচ্ছা বিনয়ে তোমাক বিয়াৰ আগতে কি কৈছিল আমাক কোৱাচোন স্যার মানে বিনয়ে মোক কৈছিল যে কিন্তু দেউতা মই এতিয়া বিয়া পাতিব নোখোজো কিয় মোৰ চাকৰি হোৱাৰ এদিন হ'ল আগতে মই নিজৰ ভৰিত ভালদৰে থিয় দিব বিচাৰোঁ তাৰপিছতহে মই বিয়া পাতিম হ'ল তোৰ কোৱা এতিয়া মোৰ কথা শুনা প্ৰাপ্ত বয়সত বিয়া নাপাতি বুঢ়া বয়সত বিয়া পাতিবি নেকি তেতিয়াহ'লে তোৰ লগত কোনো ছোৱালী বিয়া নবহিব কিন্তু দেউতা কোনো কিন্তু নাই মই মোৰ বন্ধু ৰমেনক কথা দিছোঁ তাইৰ একমাত্ৰ ছোৱালী পাপৰি তাইৰ লগতে তোৰ বিয়াখন হ'ব ঠিক আছে তুমি এতিয়া যাব পাৰা দৰকাৰ হ'লে তোমাক আকৌ মাতিম আহিব লাগিব হ'ব স্যার অ'কে আপোনালোক বা কোন মইতো চিনি পোৱা নাই আমি CID ব্ৰাঞ্চৰ পৰা আহিছোঁ CID মোৰ ঘৰত কিন্তু কিয় এইটো ডিজিৰি দাসৰ ঘৰ নহয় জানো হয় তাই মোৰে ছোৱালী কিন্তু তাই কি কৰিছে নাই নাই তাই একো কৰা নাই কিন্তু এটা হত্যাকাণ্ড সন্দৰ্ভত তাইক কিছু কথা সুধিবলগীয়া আছে তাইক অলপমান মাতি দিয়কচোন ৰ'ব মই মাতি দিছোঁ আইজনী এইফালে আহাচোন গৈছো কি হ'ল দেউতা মাজনী তেওঁলোক CIDৰ পৰা আহিছে তোমাক কিবা উঠিব নেকি বাৰু ডিজিৰি তুমি এই ছোৱালীজনীক চিনি পোৱা নে এইজনীচোন পাপৰি এই মোৰে ক্লাছমেট হয় কলেজত পঢ়োতে তাইৰ লগত কাৰোবাৰ ভাল পোৱা বা তেনেকুৱা সম্পৰ্ক কিবা আছিল নেকি নাই তাইৰ বিষয়ে মই বিশেষ তেনেকুৱা একো শুনা নাই তাই কেইদিনমান আগতে ল'ৰাজনৰ লগত লগ পাইছে তই নেক্সট ক্লাছটো নকৰ নেকি মইতো ক্লাছ নকৰি দিয়া
মই তোমাৰ পৰা পিছত নোটখিনি লৈ ল'ম হ'ব দিয়া মই আহোঁ তেন্তে ঠিক আছে আমি এতিয়া আহোঁ দৰকাৰ পৰিলে আকৌ আহিম অ'কে What is it? There are many too. The Amia Bola is again. A mobile to jar, tar murder. Or a mobile to jai churi korise. He a murder to korise. It is what? Toy to murder korise. মোৰ কথা বিশ্বাস কৰক মোক আৰু মাদাৰ কৰা নাই মিছা কথা নকবি কাৰণ সঁচা কথা হ'লে আমাৰ বহুত ৰাস্তা আছে সঁচা কথা কৈছোঁ মোবাইলটো মই এজন ল'ৰাৰ পৰা কিনি লৈছোঁ যোৱাকালি ৰাতিপুৱা তিনটা সাল হয়ে চাহ একাপ আনিবচোন মই যাওঁ তহঁতে যা মই অলপ পিছত গৈ আছোঁ আমার খাতাত লিখি থবি দোকানী আমাৰ বাকী কিমান হৈছে ৰে 1200 টকা আছে মই এই মোবাইলটো বিক্ৰী কৰিব লাগিছিলে কাস্টমাৰ পোৱা যাব নেকি কেই টাকা লাগে বাৰু এনেতো দাম বহুত 6000 মান টকা হলে দি দিম নাই মোৰ ইমান টকা নাই চাম মোবাইলটো কেই টকা লাগিব মোবাইল আৰু সিম একেলগে 6000 টকা হলে দি দিম এই 5000 দিম দিয়া মোৰ টকা দৰকাৰ সেইকাৰণে কমটো দিছো 6000 দিব দিয়ক এই 5000 দিম দিয়া হ'ব দিয়ক দৰকাৰ যদি কি কৰিম আৰু তেতিয়া হলে মোৰ ঘৰত যাব লাগিব হ'ব দিয়া এই দোকানী ইয়াৰ চাবা বিলটো মোৰ খাতাত লিখি থবা হ'ব দে মিস্টাৰ সঞ্জু কিবা কৈছে নেকি স্যার এই বাৰে বাৰে এটা কথাই কৈ আছে যে মোবাইলটো কোনোবা ঘৰৰ কিনি লৈছে বাৰু তুমি যাৰ পৰা মোবাইলটো কিনিছা তাক নিশ্চয় চিনি পাওঁ নিশ্চয় লাজনক চিনি পাবি যাৰ পৰা তই মোবাইলটো কিনিছ নাই স্যাৰ মই ল'ৰাজনক চিনি পাওঁ তেতিয়াহ'লে সেই দোকানীজনে নিশ্চয় ল'ৰাজনক চিনি পাব হয় সেই দোকানীজনে ল'ৰাজনক চিনি পাব আচ্ছা মিস্টাৰ সঞ্জু এটা কাম কৰিলে কেনে হয় আমি সেই দোকানখনলৈ যাওঁ ব'লা ওকে স্যার ইয়াক লৈ সেই দোকানখনলৈ গ'ল আচ্ছা এই মোবাইলটো চাওকচোন এই মোবাইলটো ল'ৰাজনে ইয়াৰ পৰা কিনিছিল নে
হয় স্যার এই মোবাইলটো ইয়ার পরে কিছে বাৰু এই মোবাইলটো যিয়ে বিক্ৰী কৰিছিল তাকতো তুমি চিনি পোৱা হয় স্যার প্ৰায় মোৰ ইয়াত আহে ঠিক আছে আজিও নিশ্চয় সি তোমাৰ ইয়াত আহিব আমি ভিতৰত আছো আয়া চাই কাম লিয়া স্যার ল'ৰাটো আহিছে মিস্টাৰ সঞ্জু কিবা কৈছে নে ই নাই ছাৰ একোৱে নকয় যেতিয়ালৈকে সঁচা কথা নকবি নহয় এনেকুৱা মাত্ৰ গাত পৰিয়ে থাকিব বুজিছ ভালে ভালে সঁচা কথা ক নাই মই কাৰ মাদাৰ কৰাৰ নাই ইয়াক 3rd ডিগ্ৰী দিওঁ নেকি সঁচা কথা কবি নে আমি 3rd ডিগ্ৰী দিম স্যার মই সকলো কথা কম মোক নামাৰিব আরে এৰি দে ক আপোনালোকে মোক ইয়ালৈ মাতি সদায় কিয় মনি দিয়ে মই আপোনালোকক মোৰ হাজবেণ্ডৰ হত্যাকাৰী বিচাৰি উলিয়াবলৈ এই কেছটো আপোনালোকক দিছিলোঁ কিন্তু সেইটো আপোনালোকে নকৰি মোকে সদায় আমনি কৰি থাকে শুনক আমি সদায় নিজৰ কামে কৰি থাকোঁ নিজৰ কামৰ বাহিৰে আমাৰ অন্য কাম কৰিবলৈ সময় আছে জানো মানে মানে আপোনাৰ সকলোতকৈ ডাঙৰ ভুল হৈছিল এই কেছটো আমাক দি এতিয়া চাগে আমি কি ক'ব বিচাৰিছোঁ আপুনি গম পাইছে মিছেছ পাপৰি আপোনাৰ বন্ধু সুমনৰ পৰা আমি সকলোখিনি কথা গম পাইছোঁ আৰু এতিয়া আপোনাৰ মুখে আমি সকলোখিনি কথা শুনিব বিচাৰোঁ নহ'লে সঁচা কথা উলিয়াবলৈ আমাৰ হাতত বহুত টেকনিক আছে
পাতিবানে তুমি মিতালি কৰিবানে আজি ধেমালি আৰৰি বতৰ সোণালী সোণালী এই পৃথিৱী উলাহতে বিভুৰা ৰূপালী ৰূপালী এই গধূলি ৰঙতে মতলীয়া তুমি অচিনা নেজানো তোমাৰ ঠিকনা কিয় হোৱা আজি মনা দূৰলে যোৱানা বুকুখনি দূৰ দূৰ কপে তুমি সপোনে চালে দেহাই ছাতি বিশ্বাসী কৰে তুমি হাত মেলিলে প্ৰেমৰে গান গোৱা আৰবি আজি যৌৱনা দিশে দিশে সুৰৰে শুনো মোৰ চনা কেনেকৈ মই বুজাও তোমাকে ভাল পাওঁ মোৰ এন্ধাৰ ৰাতি তুমিয়ে উশাহ তুমি অচিনা নেজানো তোমাৰ ঠিকনা কিয় হোৱা আজি মনা দূৰলে যোৱানা বুকুখন দূৰ দূৰ কপে তুমি সপোনে চালে দেহাই ছাতি বিশ্বাসী কৰে তুমি হাত মেলিলে প্ৰেমৰে জুইৰ শিখা কোনোবাই কেতিয়াও জানা চিৰদিনে থাকে সি জানা উজলি জীবন দিন তোমাকে জোন জোনালী পাতিবানে তুমি মিতালি কৰিবানে আজি ধেমালি আৰৰি বতৰ সোণালী সোণালী এই পৃথিৱী উলাহতে বিভুৰা ৰূপালী ৰূপালী এই গধূলি ৰঙতে মতলীয়া মাজনী মাজনী মোক মাতিছে মাজনী বহাচোন মাজনী মই তোমাৰ বিয়াৰ কাৰণে ল'ৰা এজন চাইছো কি দেউতা এতিয়াই বিয়া আৰে এদিন নহয় এদিন তো বিয়া হ'বই লাগিব কিন্তু দেউতা
মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিহে বিয়াত বহিব খুজিছিলোঁ। ল'ৰাজনৰ দেউতাক মোৰ ভাল বন্ধু, ই তোমাক বিয়াৰ পিছতো পঢ়িব দিব। হ'ব দিয়ক দেউতা, মই দুদিনমান চিন্তা কৰি চাম। হ'ব, মই কিন্তু মোৰ বন্ধুক প্ৰায় কথা দিছোঁৱেই। তোমাৰ মা ক'ত? মাক ফালে বহি আছো। মই মাতিছোঁ বুলি ক'বাচোন। হ'ব দিয়ক দেউতা। हम तेरे बिन अब रह नहीं सकते, तेरे बिना क्या वजूद मेरा। हम तेरे बिन अब रह नहीं सकते, तेरे बिना क्या वजूद मेरा। तुझसे जुदा अगर हो जाएंगे तो खुद से ही हो जाएंगे जुदा, क्योंकि तुम ही हो, अब तुम ही हो जिंदगी, अब तुम ही हो। चैन भी मेरा दर्द भी मेरी आशिकी, अब तुम ही हो। সব শেষ, কামটো একেবাৰে লাইনত আহিয়ে গৈছিল। এই বাইদেউজনীয়ে সব শেষ কৰি দিলে। ছোৱালী, মই কিন্তু কম কথাৰ মানুহ। তোক মই এনেদৰে পেটু ফালি চিঞৰি মাতি থাকিব নোৱাৰো। হাত বান্ধি মাতিলেই তই গম পাবি তোক মই মাতিছো বুলি। বাইদেউ, ময়ো কিন্তু কম কথাৰ ছোৱালী। মোৰ জোকাৰিলে আপুনিও গম পাব মই নাহো বুলি। তুমি ল'ৰাজনক কথাখিনি বুজাই দিবা, নিশ্চয় বুজিব। মই সেইটো ভাবিছোঁ, সেইবাবে মই ল'ৰাজনৰ ফোন নাম্বাৰটো মাৰ পৰা খুজি লৈ আহিছোঁ। তেতিয়াহ'লে এটা কাম কৰা, ল'ৰাজনক ফোন কৰি ইয়াতে মাতি দিয়া। ৰ'বা, তেতিয়াহ'লে মই ফোনটো কৰি লওঁ। হেল্ল'। হেল্ল'। কোনে কৈছে? অঁ, মই পাপৰিয়ে কৈছোঁ। পাপৰি 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 অঁ, পাপৰি অঁ, চিনি পাইছোঁ চিনি পাইছোঁ। আপোনাৰ লগত মোৰ অলপ দৰকাৰী কথা আছিলে, এতিয়া মোক অলপ লগ কৰিব পাৰিবনে? অঁ, ময়ো আপোনাক লগ কৰিব বিচাৰিছোঁ। অঁ, মই পাৰ্কতে আছোঁ, আপুনি পাৰ্কলৈকে আহক। অ'কে, মই গৈ আছোঁ। ঠিক আছে, এৰিছোঁ বাৰু। তেখেত আহি আছে, তুমি অকণমান আঁতৰত যোৱা। অ'কে, তেতিয়াহ'লে তুমি তাক সকলোখিনি বুজাই ক'বা হা।
পাপৰি মই বিনয় নমস্কাৰ নমস্কাৰ মানে মই আপোনাক ক'ব বিচাৰিছোঁ যে মানে মই এতিয়াই বিয়াত বহিব নোখোজোঁ মই ডিগ্ৰীটো কমপ্লিট কৰিব বিচাৰোঁ ময়ো আপোনাক সেইটোৱে ক'ব বিচাৰিছোঁ একচুৱেলি পাপৰি ময়ো এতিয়া বিয়া পাতিব নোখোজোঁ আপুনি মোক তুমি বুলি ক'লেই হ'ব তুমি বুলি ক'লে মই বেছি ভাল অ'কে মই আপোনাক তুমি বুলিয়ে মাতিম ধন্যবাদ তেতিয়াহ'লে আপুনি এটা কাম কৰক আপুনি আপোনাৰ দেউতাক কৈ আমাৰ বিয়াখন ভাঙি দিয়ক মই দেউতাক এই কথাটো বহুতবাৰ ক'লোঁ কিন্তু দেউতাই মোৰ কথা নুশুনিলে তুমিয়ে কিবা কৰি এই বিয়াখন ভাঙি দিয়া ময়ো মোৰ দেউতাক কথাষাৰ বহুবাৰ ক'লোঁ কিন্তু দেউতাই নিজৰ কথা লৰচৰ নকৰে তেতিয়াহ'লে পাপৰি কি কৰা যায় এটা কাম কৰিব পাৰি নেকি ঘৰৰ মানুহৰ সন্তুষ্টিৰ বাবে আমি বিয়াখন হৈ লওঁ কিন্তু আমাৰ মাজত হাজবেণ্ড ৱাইফৰ নিচিনা কোনো ৰিলেশ্যন নাথাকিব আমি জাষ্ট ফ্ৰেণ্ডৰ নিচিনা থাকিম আৰু কিছুদিন পিছত আমি নিজৰ মতে ডিভ'ৰ্চ লৈ ল'ম তুমি ঠিক কথাকে কৈছা এইটোৱে ভাল হ'ব তেতিয়াহ'লে মই আহক বাই বাই দেউতা 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 কি হ'ল মাজনী দেউতা মই আপুনি কোৱা কথাটো মই চিন্তা কৰিলোঁ মই আপুনি ঠিক কৰা ল'ৰাজনৰ লগতে বিয়া হ'ম মাজনী তুমি মোৰ সন্মান ৰাখিলা এতিয়াই মই দাসক ফোন কৰি আছোঁ বিনয় আৰু মোৰ বিয়াৰ 10 দিন পিছত আমি সেই ঘৰটোলৈ আহোঁ এদিন হঠাৎ মোৰ এটা ফোন আহিল হেল্ল' কি সোণাই বিষ খাইছে কেতিয়া বৰ্তমান সি ঘৰতে আছে তহঁতে তাৰ ঘৰতে থাক মই গৈ আছোঁ সোনা তুমি এইবিলাক কি পাগলামি আৰম্ভ কৰিছা তুমি মোক এৰি বিনৰ লগত বিয়া হলা তাৰ পিছত মোৰ জীয়াই থকা কোনো দৰকাৰ আছে জানো তুমি এইবোৰ কি কৈছা তুমি চোন জানাই যে কিছুদিন পিছত বিনয় আৰু মই ডিভ'ৰ্চ ল'ম সেইবোৰ মই একো নাজানো আজি তুমি মোক এৰি গ'লে মই আকৌ বিখাম সোনা তই কি কৈছ মৰমে থাকচোন আমাক চিন্তা কৰিব দেচোন বাৰু পাপৰি বিনয় ক'লে সি তোমাক দুদিনতে ডাইভৰ্চ দিবনে আমাৰ বিয়া হোৱা আমাৰে হোৱা নাই বিনয় এতিয়াই ডিভ'ৰ্চ দিব মোক নোৱাৰে তেতিয়াহ'লে তহঁতক লগ কৰাৰ কাৰণে আমাৰ হাতত এটা প্লেন আছে প্লেন কি প্লেন পিছত একো নহ'বতো মহলে খুব ভয় লাগে যদি আমি ফাঁচি যাওঁ বৰ্তমানতো আমাৰ চহৰত ডকাইটি কেছ হৈয়ে থাকে এইটো এটা ডকাইটি হ'ব তহঁতে যি কৰ কৰ মোৰ যাতে একো নহয় নো টেনশ্যন আমি আছো নহয় তুমি এতিয়া যোৱা মই ফোন কৰি সকলোখিনি বুজাই দিম তহঁত কেতিয়া ইয়াৰ লগতে থাকিবি আৰু মোক ফোন কৰিবি
মই আহো। গলা তাই ওই সিগারেটের প্যাকেটটা দেশুন। তহঁতে দুটা কৈছিলি নহয় মই 3টা স্লিপিং টেবলেট দি দিছোঁ ইয়ে গভীৰ টোপনি তহঁতে ইমান দেৰি কৰিছ যে আকৌ আৰু শুন তহঁতে অহাৰ পিছতে কোনোৱে নেদেখি ভালকৈ চাই চিতি আহিবি দেই ৰাখিছোঁ। তহঁতে দুটা স্লিপিং টেবলেট দিব কৈছিলি নহয় মই 3টা দি দিছোঁ। এতিয়া কি কৰা সোনকালে কৰ তহঁতে মোৰ হ'লে কিন্তু বৰ ভয় লাগিছে তহঁতে কি কৰা সোনকালে কৰ। যিখিনি বস্তু আছে মাটি পেলাই টকা পইচাখিনি মোৰ তহঁতে লৈ যাবি সিহঁতক লৈ যাবি। Kita nunggu di sini. Này, dulu. Abe, protein ini butuh apa nih? Bol, enggak bol. আবে, জীবনটো ধৰা পৰিল আমাৰ এতিয়া কি হ'ব? ৰবে কিবা এটা প্ল্যান কৰিব লাগিব। ইয়াত বহি বহি বহুত প্লেন কৰিলি এতিয়া কি প্লেন কৰ জেলত গৈ কৰিবি।
স্যার আপনি স্যার ফোন করে করিও গোটেইটাকে ধরা হয়েছে ওকে হ্যালো স্যার কেস সলভ আটাইকেইটাকে ধরা হয়েছে ওকে স্যার আমি গৈ আছো লৈ বল ইহঁতকেইটা বল বল শুনক যুগৰ পৰিৱৰ্তন ঘটিছে আপোনালোকৰ সেই মানধাতা দিনবোৰ এতিয়া নাই এতিয়াৰ প্ৰজন্ম আৰু আপোনালোকৰ দিনবোৰৰ মাজত ব্যৱধান বহুত বাঢ়িব ল'ৰা ছোৱালীৰ সন্মতি নোহোৱাকৈ কাম কৰাটোৰ ফলাফল আপোনালোকে পালে এই ফুল কোমলীয়া শিশু দুটি আপোনালোকে হেৰাল শুনক কেতিয়াবা কোনো ধৰণৰ এনেকুৱা কাম কৰিলে ল'ৰা ছোৱালীৰ সন্মতি অবিহনে কেতিয়াও নকৰিব আপুনি ঠিক কথাই কৈছে ছাৰ আমাৰ ডাঙৰ ভুল এই কথাখিনি অকল আপোনালোককে নহয় মই সমূহ ৰাইজকে ক'ব বিচাৰিছোঁ ল'ৰা ছোৱালীৰ বিয়াৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ সন্মতি অবিহনে বিয়া কৰাই দিয়াটো অনুচিত সংসাৰ তেওঁলোকৰ জীৱনটো তেওঁলোকে অতিবাহিত কৰিব গতিকে তেওঁলোকৰ মনৰ কথাটোক প্ৰাধান্য দিয়াটো আমাৰ কৰ্তব্য পাতিবানে তুমি মিতালি কৰিবানে আজি ধেমালি আৰদি বতৰত সোণালী সোণালী এই পৃথিৱী উলাহতে বিভুৰা ৰূপালী ৰূপালী এই গধূলি ৰঙতে মতলীয়া তুমি অচিনা নেজানো তোমার ঠিকানা কিয়া হুয়া আজি মনা দূরলে জুয়ানা বুকুখনি দূর দূর কাপে তুমি সপনে সালে দেহাই সাথী বিশ্বাসী করে তুমি হাত মেলিলে প্রেমরে গান গুয়া আরবি আজি যৌবনা দিশে দিশে সুররে শুনো মোৰ সোনা কেনেকৈ মই বুজাও তোমাকে ভাল পাওঁ মোৰ এন্ধাৰ ৰাতি তুমিয়ে উশা তুমি অচিনা নেজানো তোমার ঠিকানা কিয় হুয়া আজি মনা দূৰলে জুৱানা বুকুখন দূৰ দূৰ কাপে তুমি সপনে চালে দেহাই সাথী বিশ্বাসী করে তুমি হাত মেলিলে
দিনে থাকে জানা উজলি জীবন দিন তোমাতে জুন জুনালি পাতিবানে তুমি মিতালি কৰিবানে আজি ধেমালি সাৰদি বতৰ সোণালী সোণালী এই পৃথিৱী উলাহতে বিভুৰা ৰূপালী ৰূপালী গধূলি ৰঙতে মতলীয়া